তোমাৰ ক্লাছত এনেকা ষ্টুডেন্ট আছে না যাৰ হাতৰ আখৰ বহুত ভাল আৰু তাৰ নিচিনা হাতৰ আখৰ বনাবৰ বাবে তুমি বহুত চেষ্টা কৰিছা কিন্তু তোমাৰ হাতৰ আখৰ অলপো ভাল নহয় তুমি টেনচন ল'ব নালাগে কাৰণ তোমাৰ লগত মই আছো আৰু মই তোমাক এই ভিডিঅ'টোত কম কেনেকৈ হ্যান্ডৰাইটিং ভাল কৰিব লাগে কিন্তু পয়েন্টস বিলাক কোৱাৰ আগতে কিছুমান কথা গুৰুত্ব দি শুনি লোৱা যদি তোমাৰ হ্যান্ডৰাইটিং ভাল তেনেহলে তুমি এক্সামত ভাল নম্বৰ পাবাই এটো গ্যাৰান্টি কিয় জানানে কাৰণ এক্সামিনাৰে যেতিয়া বহি চেক কৰে তেতিয়া হ্যান্ডৰাইটিংত বেছি গুৰুত্ব দিয়ে এজন এক্সামিনাৰক ইমপ্ৰেছ কৰাৰ কাৰণে মূল মন্ত্ৰটো হ'ল হ্যান্ডৰাইটিং সো এই ভিডিঅ'টোত হাতৰ আখৰ ভাল কৰাৰ কিছুমান টিপছ দিবলৈ গৈ আছো যদি এই টিপছবোৰ ফলো কৰা তেনেহলে তোমাৰ হ্যান্ডৰাইটিং আগৰ তুলনাত বহুত ভাল হৈ যাব নাম্বাৰ 1 কলম ধৰাৰ বেষ্ট উপায় কি কলম ধৰাৰ ষ্টাইলটো সকলোৰে বেলেগ বেলেগ মই নাজানো যে তুমি কলমটো কোনটো ষ্টাইলত ধৰা যেনেকৈ ধৰা হেতু মেটাৰ নহয় কিন্তু কলমটো ধৰাৰ সময়ত বেছি প্ৰেছাৰ নিদিবা অৰ্থাৎ ডাটকে নিলিখিবা কাৰণ বেছি ডাটকে লিখিলে পিছৰ পেজটোত লিখাবিলাক ভাহি উঠে আৰু যাৰ ফলত লিখাবিলাক দেখাত বহুত বেয়া লাগে নাম্বাৰ 2 দুটা শব্দৰ মাজত গ্যাপ মেইনটেইন কৰিবা কিছুমানে শব্দবিলাক লিখি থৈ এটাৰ লগত আৰু এটা লক লগাই দিয়ে যেটো দেখাত লেতেৰা লাগে সো আজিৰ পৰা লিখাৰ সময়ত এইটো কথা মনত ৰাখিবা যে দুটা শব্দ লিখাৰ মাজত গ্যাপ মেইনটেইন কৰিবা নাম্বাৰ 3 প্ৰশ্ন উত্তৰ বিলাক মুখস্থ কৰাৰ পিছত লিখি প্ৰেক্টিস কৰিবা ইয়াৰ ফলত তোমাৰ দুটা উপকাৰ হ'ব মুখস্থ হ'ব আকৌ হ্যান্ডৰাইটিংও ভাল হ'ব আজিৰ পৰা বেছি লিখাৰ অভ্যাস কৰিবা যিমান লিখিবা ইমান হাতৰ আখৰ ভাল হ'ব নাম্বাৰ 4 পাতল কলমেৰে লিখিবা কলম কিনাৰ সময়ত এটা কথাত ধ্যান দিবা কলমটোৰ ওজন যাতে কম হয় কম ওজন থকা কলম কিনি মোৰ মতে বেষ্ট কলম এলকস কাৰণ মই এই কলমেৰে লিখো আৰু এই কলমটো বহুত পাতল হয় আৰু লিখোতে স্পিড লিখিব পাৰি নাম্বাৰ 5 লিখা স্টাৰ্ট কৰাৰ আগতে কলমৰ হোপাটো খুলি লবা হোপাটো খুলি ললে কলমটো ওজন কমি যায় আৰু লিখাবোৰ স্পিড হয় আৰু দেখাত ধুনীয়া হয় নাম্বাৰ 6 তোমাৰ লিখাবিলাক যাতে ক্লিয়াৰ হয় মানে কোনোবাই যাতে তোমাৰ লিখাবোৰ পঢ়িব পাৰে বেছি কাটাকাটি নকৰিবা বেছি কাটাকাটি কৰিলে লিখাবোৰ দেখাত বহুত বেয়া লাগে সো আজিৰ পৰা লিখাৰ সময়ত মই কোৱা এই পয়েন্টছবোৰ মনত ৰাখিবা সাবা কেইদিনৰ ভিতৰতে তোমাৰ হাতৰ আখৰ ভাল হৈ গৈছে সো এইখিনি আছিল এই ভিডিঅ'টোত যদি ভিডিঅ'টোৰ পৰা তুমি উপকৃত হৈছা তেনে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাঙ্কস ফৰ ওয়াচিং